নমস্কাৰ বন্ধু বান্ধৱীসকল স্বাগতম জনাইছো জব এডুকেশ্যন ইউটিউব চেনেল টুজবলৈ বন্ধু বান্ধৱীসকল আজি মই আপোনালোকৰ কাৰণে ৰেলৱে ৰিক্ৰুটমেণ্ট বৰ্ডৰ পৰা প্ৰকাশিত এটা বিজ্ঞাপন লৈ আপোনালোকৰ ওচৰলৈ আহিছো বন্ধু বান্ধৱীসকল ইয়াতে মুঠ পদ আপোনালোকে নিশ্চয় দেখা পাইছে 8850টা মুঠ পদ আছে আৰু এই পদসমূহ গ্ৰেজুৱেট আৰু আন্ডাৰ গ্ৰেজুৱেট লেভেলত আছে ইয়াৰ কাৰণে আপোনালোকে অনলাইন আবেদন কৰিব লাগিব কেনে ধৰণে কৰিব লাগিব ইয়াত আপোনালোকৰ শিক্ষাটো কথা অলৰেডি গম পালে পদ ইমান আছে এটো কথা গম পালে আৰু ইয়াত কি পদ আছে এই সবিশেষ আজি আমি এই ভিডিওৰ জৰিয়তে ডিটেইলছ কৰি আপোনালোকৰ সৈতে আলোচনা কৰিম গতিকে বন্ধু বান্ধৱীসকল ভিডিওটো শেষলৈকে চাব বুলি মই আশা ৰাখিলো আৰু যদি আপোনালোক মোৰ চেনেলত প্ৰথমবাৰলৈ আহিছে তেন্তে চেনেলটো সাবস্ক্ৰাইব কৰি কাষতে থকা অল নটিফিকেশনটো অন কৰি দিব আহক আজিৰ ভিডিওটো আৰম্ভ কৰো নমস্কাৰ বন্ধু বান্ধৱীসকল আজি আপোনালোকৰ কাৰণে এটো ৰেলৱেৰ পৰা প্ৰকাশিত বিজ্ঞাপন লৈ আহিছো আপোনালোকে নিশ্চয় ইয়াতে দেখা পাইছে এটো আৰআৰবি এনটিপিসি ৰিক্ৰুটমেণ্ট 2025 ইয়াৰ কাৰণে অনলাইন এপ্লিকেশন দিয়া হৈছে ফৰ 8850 পোষ্ট আছে আৰু এই পদখিনি হৈছে গ্ৰেজুৱেট এণ্ড আন্ডাৰ গ্ৰেজুৱেট ভেকেন্সি হয় এইখিনি নিশ্চয় আপোনালোকে দেখা পাইছে এতিয়া আমি এই পদসমূহ কোন লেভেলত কিমান পদ আছে এইকিটা আপোনালোকক জনাই ল'ব বিচাৰিছো আপোনালোকে ইয়াতে নিশ্চয় যেহেতু পদখিনি টোটাল পদ আছে 8850 পদ আছে আৰু গ্ৰেজুৱেটত আপোনালোকক 3050টা পদ আৰু গ্ৰেজুৱেটত 5800টা পদ আছে এই পদসমূহৰ কাৰণে আপোনালোকে কেনে ধৰণে কৰিব ইয়াৰ এডভাৰটাইজসমূহ ক'ত পাব আপোনালোকে এই সকলোখিনি মই জনাই দিম আপোনালোকে নিশ্চয় ইয়াতে দেখা পাইছে যে ইয়াতে অনলাইন এপ্লিকেশন আপোনালোকে কৰিব পাৰিব ইয়াৰ যেটো অফিচিয়েল ওয়েবসাইট হয় এইটো অফিচিয়েল ওয়েবসাইটত যাব লাগিব তাতে গৈ আপোনালোকে অনলাইন আবেদনটো কৰিব লাগিব বন্ধু বান্ধৱীসকল আপোনালোকে এইটো নিশ্চয় দেখা পাইছে আৰআৰবি এনটিচিপি ভেকেন্সি ডিটেইলছ এই ডিটেইলছত আপোনালোকে চাওক ইয়াতে কি পদ আছে পদসমূহৰ নামটো দিয়া আছে আপোনালোকে চাব পাৰিব ষ্টেচন মাষ্টাৰ আছে গুড ট্ৰেইন মেনেজাৰ আছে ট্ৰাফিক এসিস্ট্যান্ট আছে চিফ কমাৰ্শিয়েল কাম টিকেট সুপাৰভাইজাৰ জুনিয়ৰ একাউণ্ট এসিস্ট্যান্ট কাম টাইপিষ্ট সিনিয়ৰ ক্লাৰ্ক কাম টাইপিষ্ট ইয়াৰ পদ আছে মুঠ 5800টা এটো আপোনালোকে দেখিছে নেক্সট আপোনালোকৰ যেটো পদ আছে যিখিনি আন্ডাৰ গ্ৰেজুৱেট পদ এইখিনি আছে কমাৰ্শিয়েল কাম টিকেট ক্লাৰ্ক একাউণ্ট ক্লাৰ্ক কাম টাইপিষ্ট জুনিয়ৰ ক্লাৰ্ক কাম টাইপিষ্ট ট্ৰেইন ক্লাৰ্ক এইখিনি পদ আছে টোটাল আপোনালোকৰ 3050টা এইখিনি আপোনালোকে নিশ্চয় পদসমূহৰ বিষয়ে জানিলে এতিয়া ইয়াৰ বিষয়ে কোৱালিফিকেশন আপোনালোকে চাওক যিখিনি গ্ৰেজুৱেট লেভেল হয় এইখিনি কাৰণে গ্ৰেজুৱেট লাগিব অৰ্থাৎ বিএ বা বিএসসি বা বিকম আপোনালোকে পাস কৰি থাকিব লাগিব আৰু ইয়াৰ কাৰণে আপোনালোকৰ বয়সটো 18 পৰা 33 বছৰ ভিতৰত হ'ব লাগিব আৰু যিখিনি আন্ডাৰ গ্ৰেজুৱেট হয় আন্ডাৰ গ্ৰেজুৱেট খিনি আপোনালোকৰ 12 পাস হ'ব লাগিব আৰু 12ত আপোনালোকৰ 50% মাৰ্কস থাকিব লাগিব আৰু ইয়াতে ৰিলেক্সেশন পাব এসসি এসটি পিডব্লিউবিডি এক্স সাৰ্ভিসমেন সকলে ইয়াতে পাৰ্সেন্টেজৰ ৰিলেক্সেশন পাব আৰু তেওঁলোকৰ কাৰণে বয়সটো ইয়াতে 18 পৰা 30 বছৰ ধৰা হৈছে এটো আপোনালোকে নিশ্চয় জানিলে আৰু ইয়াৰ কাৰণে এজৰ যেটো ৰিলেক্সেশন পাব এজৰ ৰিলেক্সেশনটো ইয়াতে দিয়া আছে ওবিসি সকলে 3 বছৰ পাব এসসি এসটি সকলে 5 বছৰ পিডব্লিউবিডি আনৰিজাৰ্ভ আৰু ইডব্লিউএছ ৰ কাৰণে 10 বছৰ পিডব্লিউবিডি ওবিসি আৰু এনসিএল ৰ কাৰণে 13 বছৰ পিডব্লিউবিডি এসসি আৰু এসটি ৰ কাৰণে 15 বছৰ এইখিনি এজৰ আপোনালোকে ৰিলেক্সেশনটো পাব আৰু ইয়াৰ কাৰণে আপোনালোকে যেটো এপ্লিকেশন ফিজ পেমেন্ট কৰিব লাগে এপ্লিকেশন ফিজটো আপোনালোকে চাব পাৰিব এসসি এসটি আৰু পিডব্লিউবিডি সকলে 250 रुपीस পেমেন্ট কৰিব লাগিব এক্স সাৰ্ভিসমেন সকলে 250 পেমেন্ট কৰিব লাগিব আৰু যিসকল এইখিনি ফিমেল ক্যান্ডিডেট আছে তেওঁলোকেও 250 পেমেন্ট কৰিব লাগিব বাকি আদাৰ ক্যান্ডিডেট সকলে ইয়াতে 500 रुपीस পেমেন্ট কৰিব লাগিব আৰু এইটো আপোনালোকে অনলাইনত পেমেন্ট কৰিব লাগিব নেট বেংকিং বা ডেবিট কাৰ্ড ক্ৰেডিট কাৰ্ড বা ইউপিআই থ্ৰুত আপোনালোকে পেমেন্টটো কৰিব লাগিব এইখিনি আপোনালোকৰ ডিটেইলছটো আপোনালোকক জনাই দিছো ইয়াৰ কাৰণে আপোনালোকৰ যেটো অনলাইন ষ্টাৰ্টিং ডেটটো আপোনালোকে চাওক এটো 21 অক্টোবৰ পৰা আৰম্ভ হ'ব এটো গ্ৰেজুৱেট লেভেলটো আৰু আন্ডাৰ গ্ৰেজুৱেটটো 28 অক্টোবৰ হ'ব আৰু লাষ্ট ডেটটো ইয়াৰে থাকিব 20 নৱেম্বৰ 2025 এটো গ্ৰেজুৱেট লেভেলৰ আৰু আন্ডাৰ গ্ৰেজুৱেটৰ থাকিব 27 নৱেম্বৰ গতিকে দিন আপোনালোকৰ হাতত আছে গতিকে এইখিনি আপোনালোকে আবেদন কৰি ল'ব পাৰিব আজিৰ ভিডিওটো ইমানে আছিল ভিডিওটো যদি আপোনালোকৰ ভাল লাগিছে তেনেহলে লাইক কমেন্ট শেয়াৰ কৰি দিব বুলি মই আশা ৰাখিলো থ্যাংক ইউ